Welcome to another blog. আৰু আজি আমাৰ গাঁৱত মানে পানী আহিছে বানপানী আৰু কালি ইমান পানী নাছিলে গধূলি কিন্তু আজি ৰাতিটোৰ ভিতৰতে হঠাৎ ইমান পানী বাঢ়ি গ'ল তাকে আমি গাঁৱৰ ল'ৰাকেইটা ভাবিছো যে আমি এখন ভুৰ বনাম মানে ভেল আমি ইয়াত ভেল বুলি কওঁ আপোনালোকে চাগে ভেল ভুৰ বুলি কয় কিছুমানে ভেল বুলি কয় আৰু তাকে আমি এখন ভেল এখন বনাম আজি তাকে এতিয়া প্ৰথম কাম হৈছে আমাক কল লাগিব গতিকে কল বিচাৰি যাও বিচাৰি য'ত ভাল ডাঙৰ কল আছে ভীমকল আছে তাত কলৰ গছ কাটি লৈ আহো Okay, কল চলনা হৈ গ'ল এতিয়া আমি স্টাৰ্ট কৰো এতিয়া আমি কল কেডাল জুখত কাটিলো আৰু তাৰ পিছত আমি জুখমতে কল কেডাল জয়েন কৰাৰ পিছত আপোনালোকে দেখিব ভেলখন বেছি সকলোৱে জানেই হাজিব চাগে গতিকে তেনেকৈ হাজো এখন আমাৰ ভেলখন হৈ গ'ল অলপমান কাম বাকি আছে আৰু অৱশেষত হৈ গ'ল আমাৰ ভেলখন এয়া ভেলখন দেখিছে এই ৰ'ব ক'ত যায় ভিডিঅ'টো শেষ হোৱা নাই এতিয়া ব্লগটোত আৰু বহুত আছে আমি এতিয়া ভেলখন লৈ আমি অলপ ফুৰিবলৈ যাম পথাৰে নদীলৈকে যাম নদীত কিমান পানী হৈছে সকলো চাম গুচি নাযাব এতিয়া ব্লগটো চাওক আৰু মই অলপ চলাই চাওঁ কেনেকুৱা লাগে অকলে এবাৰ অলপ ওচৰতে চলাই চাওঁ তাৰপিছত আমি গোটেই 4টামান আমি ফুৰিবলৈ যাম এবাৰ পাইলট বগুলদা মই একবাৰ সৰুতে একবাৰ উঠিছো এ আমাৰ এতিয়া আজি ফাৰ্ষ্ট ৰাইড আজি আমি দিনটো কষ্ট কৰি এখন ভেল উলিয়াইছো বনাই আৰু সেইফালে মানুহে গোটেই মাছ মাৰি আছে কিছুমান জেগাত বানপানীটো প্ৰলয় নিচিনা খালি আমাৰ ইয়াত মজাই হয় বৰ বেছি বানপানী নহয় বহুত বছৰৰ মূৰত এইবাৰ হৈছে দুবাৰ হ'ল সেইকেইদিন হ'ল অলপ হোৱাৰ পিছত ভেল বনাম বুলি ভাবি থাকোঁতে কমি গ'ল কিছুমানে ভুৰ কয় কিছুমানে ভেল আমাৰ ইয়াত ভেল বুলি কয় দ আছে এইখিনি আৰু আমাৰ ইয়াত ইমান পানী নহয় খালি এইবাৰ ছেকেণ্ড বাৰ হতে আজি লৰালৰিকে ভেলখন বনাইছো মানে এটা ফাৰ্ষ্ট ৰাইড ৰ'দটো বেছি ৰ'দটো বহুত ৰ'দ দিছে আমি আজি ভেল চলাই আছো ইফালে বগুলদা পাইলট ইফালে মই অলপ বগুল দেখাই দাও সেইফালে আমাৰ এই আন্ধাৰ ইফালে আন্ধাৰ হৈ ৰতি ফেল আছে না কিনা মই পিছত লবা বগুলদা কিনি লম ফটো মই পানী বা ইফালে আমাৰ গাঁৱৰ নদীখন আছে আৰু এই নদীখনৰ ওচৰৰ পৰা আহিম নদী একদম মথাৰিত পানী লাগি আছে কিন্তু মথাৰিৰ ওপৰত অহা নাই নদীৰ সাইডেৰে পানীটো আহিছে আগত আমি নদীত কিমান পানী আহিছে তাকে চাবলৈ গৈ আছো কিমান দূৰ আহিলো দেখাই দে কিমান দূৰ আহিলো এইফালে সেইখন আমাৰ গাঁওখন কুয়া পানী আহিছে পুৰা নদী পানীটো ওলাইছে
কাঠৰি ঘাটত যিটো ভাঙা এই পাগলটো সেইটো হয় দে সেয়াক বান্ধি থৈছি নিউজ দেখছে না এভৰিথিং টাইমত পোৱা নাছিল ফটো চাইছো সেয়াক বোলে ঘৰবাৰী সমস্ত হেৰুৱাই বোলে বানত জাপ দিছিল নদীত তেনেকৈ আজি আকৌ দেৱই মই হেতু যাই কাক দিছিল আমাৰ নিউজ চেনেল কেইটা বৰ বেছি হৈছে আৰু যদি ফেচবুকটো নাটকিল হয় মানে নিউজ চেনেল কেইটা মানুহক বুটবক বনাই বনাই হেক কৰি দিলা ফেচবুকত চব মানুহ আগতে নিউজতকৈ আগতে ফেচবুকত যায় ভিডিঅ' ফেচবুকৰ পৰা ফুটেজ উঠাই আজিকালি নিউজে আমি পাই গলো এইটো আমাৰ মথাউৰি গাঁৱৰ নৈখন ইফালে আছে নৈত কিমান পানী আছে আপোনাক দেখুৱাই আছে আকটো মাৰি গেলাম ইন দেখা হা এ এতিয়া আমাৰ ষ্টেচন পাই গৈছো বন্দৰটো পাই গৈছো মাজৰ এখন আইফে এইখন সেইফালে মোৰ গাঁও আৰু এতিয়া উঠিছো আৰু এয়া মথাউৰি ইফালৰ পৰা আমি আহিলো হেল চলাই আৰু ইফালে গোটেই পানী হৈ গৈছে চাওক দেখাই আছো আগত ভালকৈ নৈখনৰ কি ভয়াৱহ ৰূপ হৈ আছে ভয়াৱহ মানে বাৰিষা হয়ে এনেকুৱা ৰূপ নদীত কালি আমি আহি গৈছিলোঁ কালি ইমান পানী নাছিল কালি ফেল লৈ নহয় কালি খোজকাঢ়ি আহিছিলোঁ এইফালে একাঠু পানী আছিল আৰু আজি সিমানমান হ'ব চাগে ইফালৰ পৰা আহিলোঁ ফেল চলাই আৰু এইটো মথাউৰিটো আৰু ইফালে এইখন নদী এয়া আমাৰ গাঁৱৰ খুৰা এজন জীৱন খুৰা নদীত পানী বেছি হৈছে না কম হৈছে এতিয়া এতিয়া হেৰি হৈছে কাৰণ ধৰ আজি পৰহিৰ পৰা তাৰমানে নদীত পানীটো তাৰমানে বৃদ্ধি হৈ আছে এতিয়া আমি ৰাতিপুৱা 9টামান বজাৰ পৰা তাৰমানে বহুত তীব্ৰ গতিত পানী বাঢ়ি আছে কালি আমি আহোঁতে একাঠু পানী আছিল আজি ভেল লৈ আহিছোঁ একাঠু পানী আছিল কিন্তু এতিয়া তাৰমানে আমাৰ প্ৰায় 1 বুকা পানী হৈছে গতিকে এতিয়া গৰু ছাগলী ৰখা অসুবিধাৰ কাৰণে এতিয়া আমি গৰু ছাগলী ঘৰত নিব লাগিব গতিকে কি কৰিব উপায় নাই কাৰণ পথাৰৰ খেতি পথাৰকে সমস্ত তাৰমানে বানপানীৰ তলত চব বানপানীৰ তলত খেতি কঠীয়া চব বানপানীৰ তলত ইফালে খেতি আছিল চব আমি য'ৰ পৰা আহিলোঁ ভেল চলাই চব খেতি আছিল আৰু আমাৰ গাঁৱৰে খুৰা এজন গৰু চৰাবলৈ আহিছে ইয়াত মানে গৰু ৰাখিবলৈ আমি আহি গ'লোঁ এতিয়া পুনৰ ঘৰমুৱা হৈ এতিয়া ঘৰত গৈ গা চা ধুম আজি গা চা ধুবই হোৱা নাই আৰু এডাল জোক এডাল জোক এটা জোকৰ ভয় খালি ইয়াত ডাইৰেক্ট জোক উঠি যায় ইয়াৰ পৰা ইয়াত পানীৰ পৰা আৰু এতিয়া পুনৰ ঘৰমুৱা হৈছোঁ কলৈ ঘৰত গৈ গা চা ধুই আবেলি আকৌ আৰু এটা ৰাইড ল'ম আবেলি মানে আবেলি হ'লে ইভিনিং ল'ম আৰু গধূলি সেইটো লাইট লগাই সেইটো ব্লগত নাৰাখোঁ কাৰণ যদি পানীত মোবাইল চোবাইল পৰি যায় চাৰিওফালে পানী আপোনালোকে চাওক ট্ৰেইন আহিলে যেনেকৈ আমি গাড়ী ঘোঁৰাবোৰ ৰখাই দিওঁ এতিয়া আগৰে গৰু গৈ আছে আৰু গৰুকেইটা পাৰ হোৱাকৈ আমি ৰখাই দিছোঁ গাড়ী চাড়ী ৰ'ব মাজতে আপোনালোকক এটা কথা কৈ দিওঁ যে যিসকলে মোক ইনষ্টাগ্ৰামত পোৱা নাই বহুতে কৈ থাকে মোৰ ইনষ্টাগ্ৰাম আছে নাই নাজানে মোৰ ইনষ্টাগ্ৰাম আছে ফেচবুক পেজো আছে ইউজাৰ আইডিটো হ'ল @jimmy1326 ZEEMI1326 তেনেকৈ চাৰ্চ কৰিলে মোক ইনষ্টাগ্ৰামত পাব ডাইৰেক্ট জিমি বুলি চাৰ্চ কৰিলেও পাব ZEEMI তেনেকৈ চাৰ্চ কৰিব যিসকলে ইনষ্টাগ্ৰামত মোৰ লগত জইন হ'ব বিচাৰে আৰু আমি আহি আকৌ পামেই এতিয়া সেইখিনি আৰু বেছি দূৰ নাই আমি পাই যাম গতিকে ব্লগটো ইমানতে শেষ কৰিছোঁ যিসকলে চালে এইবোৰে আচল গাঁৱৰ মজা গতিকে মাক দেউতাকসকলক কৈছোঁ যিসকলে চাই আছে ল'ৰা ছোৱালীক অলপ খেলিবলৈ দিয়ক সেইবুলি সৰু ল'ৰা ছোৱালী পানীত নমাই দিব নালাগে সেইটো কোৱা নাই খেলা ধূলাখিনি কৰিবলৈ দিয়ক অকল পঢ়াতে নাৰাখিব গোটেই গাঁৱৰ মজাটো দিয়ক আৰু যাৰ যাৰ গাঁৱৰ ঘৰ আছে পাৰিলে অহা যোৱাটো ৰাখক সদায় টাউন চহৰত থকাটো ভাল কথা নহয় বেয়া কথাও নহয় কিন্তু মজাটো অলপমান দিব লাগে ল'ৰা ছোৱালীক সেইটোৱে ক'লোঁ আমি চব পাইছোঁ যিহেতু গতিকে আন ল'ৰা ছোৱালীও সেইখিনি পোৱাটো বিচাৰোঁ গতিকে ব্লগটো শেষ কৰিছোঁ বাই বাই সকলোৱে গাঁৱৰ মজাবোৰ ল'ব থেংক ইউ লাভ ফ্ৰম মাই গাঁও